আজি মই ধোচা বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াৰ আগত এদিন বনাইছিলোঁ, নোৱাৰিলোঁ বনাব। আজি আকৌ ছেকেণ্ড টাইম ট্ৰাই কৰিব লৈছোঁ। প্ৰথমতে গোটা মুগটো পূৰা ৰাতিটো মই পানীত ভিজাই ৰাখিছিলোঁ। লগতে তাত কেইটামান মই কিন্তু ব্লেক চানা যিটো আৰু বুট সেইটোও দিছিলোঁ। এয়া চাওকচোন মই বনাইছোঁ, আজি কিন্তু ধুনীয়াকৈ হৈছে। সেইখিনি গোটেই ৰাতি ভিজাই ৰাখি পিছদিনাখনে মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। কেইটামান চাউলো দিছোঁ, আতপ চাউল যিটো কয়, সেই চাউল কেইটামান দি ধুনীয়াকৈ জলকীয়া আদা এনেকৈ দি কিনে মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। লৈ 1 ঘণ্টামান ৰাখি থৈছোঁ। তাৰপিছত এয়া বনাব লৈছোঁ। ধুনীয়াকৈ কিন্তু উল্টাই দিবও পৰা হৈছে, এয়া দেখিছেনে। মই আজি বনাব নোৱাৰিম বুলি ফিলিং একো দিয়া নাছিলোঁ, বাছ চেষ্টা কৰি চালোঁ। আজি কিন্তু সুন্দৰকৈ হৈছে। এয়া চাওকচোন, দিছোঁ, এয়া চাওক কি ধুনীয়াকৈ আজি ধুনীয়া হৈছে। আগৰ দিনাখন বনাওঁতে বখলা বখলিকৈ এৰি গৈছিল। আজি বনাব পাৰিছোঁ, ভাল লাগিল। পিছত এদিন আকৌ বনাম।